মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দহম শ্ৰেণীৰ এ টাইগাৰ ইন দা জো নামৰ কবিতাটিৰ পৰা এমসিকিউ দহম শ্ৰেণীৰ এমসিকিউ হ'ব ইয়াৰ পৰা তোমালোকৰ এইখিনি পৰীক্ষাত থাকিব মোস্ট ইম্পৰ্টেন্ট এমসিকিউ বিলাক তোমালোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা শেয়াৰ কৰিবা প্ৰত্যেকটা চেপ্টাৰ এনেকৈ দিয়া হ'ব प्रथम क्वेश्चन तो আছে नेम द पोएट ऑफ द पोएम ए टाइगर इन द जू ऑप्शन केटा দিয়া আছে ইয়াৰ পৰা তোমালোকে শুদ্ধটো বাছনি কৰিব লাগে উত্তৰটো তলত দিয়া আছে তোমালোকে চাই লবা তাৰ পিছৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 2 The poem draws a contrast between dash and dash কবিতাটোত দুই ধৰণৰ মাজত কন্ট্ৰাস্ট দেখুৱা হৈছে আৰু সেই দুটা হৈছে এনিমেলস এন্ড হিউম্যান বিংস বি টাইগাৰ ইন এ জো টাইগাৰ ইন এ ফৰেষ্ট সি এনেকে চাৰিটা দিয়া আছে আৰু শুদ্ধটো চাই লবা কোৱেশ্চন নম্বৰ 3 হোৱাট হেজ বিন পাৰ্সনিফাইড ইন দা পোয়েম কবিতাটিৰ মূল বস্তুটো কি কিহক পাৰ্সনিফাইড কৰা হৈছে ইয়াত দিয়া আছে টাইগাৰ ফৰেষ্ট জো অল অফ দিস তোমালোকে জানাই কবিতাটোৰ নামে হৈছে টাইগাৰ ইন দা জো আৰু এইটোকে হি বুলি পাৰ্সনিফাইড কৰা হৈছে নেম দা পোয়েটিক ডিভাইস ইউজড ইন দা লাইন ইন হিজ কোয়েট্ৰিজ এই যে হাৰিটো আছে ইয়াত কোনটো পোয়েটিক ডিভাইস ইউজ কৰা হৈছে মেটাফৰ এছনেন্স অক্সিমৰন কনসনেন্স এইটো হৈছে অপশন দিয়া আছে সোয়া Name the poetic device used in the line he stalks in his vivid stripes. As he stalks in his vivid stripes, a haritu ase. Iatu tumalukok sarita option dia hoise kuntu poetic device iat use kora hoise. Huddo uttortu dia ase tumaluke heki loba. Question number 6. Why should the tiger be lurking in shadow? Bagtu kyo shadow sar majot lurk kori asil. Option A out of fear, boyot, out of anger, khomot. To catch the deer হৰিণা দৰিবলৈ both A and B ইয়াৰ শুদ্ধটো কবিতা যদি পঢ়িছা তেতিয়ালে গম পাইছে হৰিণা পহু দৰিবলৈ হে লাৰ্ক কৰিছিল জংগলৰ মাজত Name the poetic device used in the line bearing his white fangs his claws এই যে হাৰিটো দিয়া আছে ইয়াতাকো কোনটো poetic device ইউজ কৰা হৈছে হেইটোৰ বিষয়ে প্ৰশ্ন কৰা হৈছে অপচনৰ হৈতে দিয়া আছে এনসাৰটো তোমালোকে হেকি লবা তার পিছৰ কোৱেশ্চন হোৱাট ডেসক্ৰাইবস টাইগাৰ ইন এ সেল টাইগাৰ ইন এ সেলত যে বন্দী হৈ আছে তলৰ কোনটো হাৰিয়া বা কোনটো অপচনে বুজাইছে তোমালোকে চোৱা কবিতাটো যদি পঢ়িছা তেতিয়ালে গম পাইছা লকড ইন এ কংক্ৰিট সেল এই হাৰিটোৱে বুজাইছে বাঘটো বন্দী হৈ আছে বাই ইগনোৰিং ভিজিটৰ্স হোৱাট ইজ দা পোয়েট ট্ৰাইং টু সে ইগনোৰিং ভিজিটৰৰ দ্বাৰা কবিয়ে কি ক'ব বিচাৰিছে ইয়াত চাৰিটা অপচন দিয়া হৈছে তোমালোকে চোৱা আৰু চাই কোনটো অপচন শুদ্ধ তলতো দিয়া আছে তোমালোকৰ মতে হৈছে নে নাই কমেন্ট কৰিবা কিন্তু কোৱেশ্চন নম্বৰ 10 দা টাইগাৰ ইজ লকড ইন এ অৰ এন ড্যাশ বাঘটো বন্দী হৈ আছিল কিহত অপচন দিয়া হৈছে কবিতাত দুনিয়াকে দিয়া আছে তাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে গতিকে এইটো এনসাৰ তোমালোকে জানাই বা না জানিলেও এতিয়া লিখি লৈ শিকি লব 11 Name the poetic device used in the line on pads of velvet quiet ইয়াতো আকো দিয়া হৈছে তোমালোকক poetic device লিখিব লাগে কোনটো হ'ব তোমালোকে চাই লোৱা তাৰ পিছৰ কোৱেশ্চন নম্বৰ 12 What describe tiger in a jungle তলৰ কোনটো অপচনে বুজাইছে বাঘটো জংগলৰ ভিতৰত আছে বা বাঘটো জংগলত আছে কবিতাটোত বাঘটো জংগলত থকা আৰু পিঞ্জৰৰ ভিতৰত থকা দুটা দৃশ্য দেখুৱা হৈছে আৰু তাৰ পৰা গম পাইছো যে বাঘটো যেতিয়া স্নাৰ্লিং কৰিছিল জংগলত তেতিয়া হি দাঁত দেখাইছিল দা টাইগাৰ হিয়াৰ্স দা ভয়েস অফ ড্যাশ এট নাইট বাঘটোৱে ৰাতি কিহৰ শব্দ শুনিছিল অপচন চাৰিটা দিয়া হৈছে তাৰ পৰা কোনটো শুদ্ধ তোমালোকে গম পাইছা কবিতাৰ হেহৰ ফালে আছে বাঘটোৱে ৰাতি পেট্ৰলিং কাৰৰ শব্দ শুনিছিল Question number 14 shadow here কবিতাটিত shadow শব্দটো ইউজ কৰা হৈছে refers to the shadow of কিহৰ সাক বুজোৱা হৈছে কিহৰ shadow বুজোৱা হৈছে
বাগৰ কাহৰ পানীৰ দেয়াৰৰ এটো আমি গম পাইছো লং গ্ৰাছৰ শেডো দেখুৱা হৈছে Question number 15 The tiger stares at the বাঘটোৱে চাই কি হক people guards stars cars বাঘটো ৰাতি হলে চাই থাকে আকাশৰ তৰাবিলাকলৈ কবিতাত দুনিয়াকে দিয়া আছে গতিকে শুদ্ধ অপচনটো হ'ব stars Question number 16 The word stares means stare শব্দৰ অৰ্থ হ'ল neglects glares ignores avoids এটো শুদ্ধ অপচনটো হৈছে glares Question number 17 তাত দিয়া হৈছে What is the rhyme scheme of the poem কবিতাটো কোনটো rhyme schemeত লিখা হৈছে ইয়াৰ অপচন বিলাক তোমালোকে চাবা এইবিলাক কবিতাৰ rhyme scheme তোমালোকক ক্লাছত ছাৰ বাইদেউ সকলে চাগে বুজাইছে যদি বুজাইছে ঠিক আছে নবুজালে বুজি লবা চ্যাপ্টাৰটো যত আলোচনা কৰা হৈছে ভিডিও বিলাকত চাবা মোৰ চেনেলত দিয়া আছে rhyme scheme বুজাই দিছো The main contrasting idea suggested in the poem is that of dash কবিতাটোত কোনটো কন্ট্ৰাস্টিং আইডিয়া মূলতে উপস্থাপন কৰা হৈছে ইয়াৰ শুদ্ধ অপচনটো হৈছে ডি নম্বৰ confinement 19 the word rage means rage শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে rage মানে কি rage মানে হৈছে anger violent anger ইয়াত anger অপচন আছে গতিকে angry হ'ব তাৰ পিছত question number 20 here in the poem a tiger in the zoo he refers to he বুলি কাক বুজাইছে এটো আমি গম পাও কবিতাটো দুনিয়াকে পার্সনিফাইড কৰা হৈছে বাঘক গতিকে হি বুলি ভাগকে বুজোৱা হৈছে গতিকে কোৱেশ্চন নম্বৰ 21 ত চোৱা The eyes of the tiger look বাঘৰ চকুজুৰি কেনেকুৱা দেখি আমি পাইছিলো The eyes of the tiger is brilliant Tiger are brilliant গতিকে brilliant হৈছে bright answer to হ'ব bright তাৰ পিছত question number 22 the tiger was in হ'ব এটো শুদ্ধ অপচনটো হৈছে a concrete cell বাঘটো লোহাৰ পিঞ্জৰাত বন্দী হৈ আছে এটো টাইপিং মিস্টেক হৈছে তোমালোকে শুদ্ধৰা লিখিবা the tiger was in question number 23 the tiger should hide to himself বাঘটোৱে নিজক লুকাইছিল কিহৰ মাজত অপচন চাৰিটা দিয়া হৈছে তাৰে 2 নম্বৰটো শুদ্ধ গাহনিৰ ছাৰ মাজত বা দীঘল গাহনিৰ মাজত question number 24 snarling means snarlingৰ মানেটো কি ইয়াত অপচন দিয়া হৈছে তাৰে ভিতৰত 2 নম্বৰটো শুদ্ধ snarling মানে হৈছে জীবজন্তুৱে কৰা শব্দ জীবজন্তুৱে শব্দ কৰাক snarling বুলি কয় question number 25 the tiger see at night বাঘটোৱে ৰাতি চাই কিহক চাই বাঘটোৱে ৰাতিৰ আকাশৰ ফালে চাই থাকে তৰাবিলাকক চাবলৈ গতিকে বাঘটোৱে ৰাতিৰ আকাশৰ তৰাবিলাকক চাই তাৰ পিছত question number 26 ত চোৱা where is the tiger stand locked বাঘৰ শক্তিখিনি ক'ত বন্দী হৈ আছে এটো আমি পাইছো his strength lies behind bars গতিকে এনসাৰটো হ'ব behind bars এইকিটা কোৱেশ্চন তোমালোক সকলোৱে দুনিয়াকে শিকিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব থ্যাংক ইউ